যে সিদ্ধান্ত হল এই কোৰ কমিটিত আমি সিদ্ধান্ত ললো এই চিঠিটো ৰাজহুৱা কৰিব লাগে আৰু অহা কালিলৈকে আপোনালোকে ফৰ্মেল এটা ঘোষণা আপোনালোকে পাব যে আমি কি সিদ্ধান্ত ললো আজি নিশা আৰু কিছুমান বহুত সিৰিয়াছ বৈঠক আমাৰ আছে আজি গতি ৰাতি আমাৰ মানে মিটিং বোৰ চলি থাকিব মানে কেন্দ্ৰীয় শীৰ্ষ নেতৃত্ব এটা ঠাইতে আমাৰ মানে কেন্দ্ৰীয় কাৰ্যালয় বা তেনেকুৱা এই লোকেশনতে আমি ওচৰা-ওচৰি আছো আৰু গতি ৰাতি আমাৰ আলোচনা বিলোচনা চলি থাকিব ক্যান্ডিডেট সিলেকশন এনডিএত মানে থাকা না থাকাৰ এনাউন্সমেন্ট এইবিলাক সব মানে আমাৰ আলোচনা বিলোচনা আমাৰ চলি আছে অহা কালি আপোনালোকে অফিশিয়াল এটা স্টেটমেন্ট আপোনালোকে পাই যাব প্ৰাৰ্থী ডিক্লেয়াৰ অহা কালি ঘোষণা কৰিম অহা কালি 3টা বজাৰ পিছত আমাৰ ইপিপিএলৰ প্ৰাৰ্থী আমি ঘোষণা কৰি দিম আজি আমি প্ৰাৰ্থী ঘোষণা কৰি দিম বুলি ভাবিছিলো আমাৰ প্ৰাৰ্থী সব ৰেডি আছে কিন্তু আজি ঘোষণা কৰিব নোৱাৰিলো কিছুমান আলোচনা এতিয়াও চলি আছে লাষ্ট মিনিট কিছুমান আমাৰ তেনেকুৱা হাল হলনি বা লাষ্ট মিনিট কেনেকুৱা মানে ডিসকাশন ডিসিশনস লিডাৰশিপ কৰি আছে গতিকে অহা কালি আপোনালোকে 3টা বজাৰ পিছত ইপিপিএলৰ প্ৰথমখন প্ৰাৰ্থী তালিকা আপোনালোকে পাই যাব এইটো আপোনালোকক আমি জনাই দিম মোস্ট প্ৰবাবলি এইটো কোকৰাঝাৰতে হ'ব কোকৰাঝাৰত মানে আমাৰ হেডকোৱাৰ্টাৰটো যেটো কোকৰাঝাৰত কিন্তু লিডাৰশিপে কিবা কাৰণত যদি সিদ্ধান্ত লৈ বেলেগত দিয়াৰ কাৰণে এইটো আপোনালোকক জনাই দিম কিন্তু মোস্ট প্ৰবাবলি কোকৰাঝাৰতে হ'ব আৰু 3টা বজাৰ পিছত প্ৰথমখন আমাৰ ইপিপিএলৰ প্ৰাৰ্থীৰ তালিকা আপোনালোকে কালি পাই যাব ইণ্ডিয়াৰ লগত থাকাটো কি আপোনাৰ অনুভৱ কি হয় থাকিব নাই অলপ কেনেকৈ নাথাকাটো চূড়ান্ত হৈছে আমি ক'ব লাগিব যে আমি এনডিএৰ লগত 2020 পৰা 2025 চনলৈকে চৰকাৰ চলালো আৰু অসমত আমি 2021 পৰা 2026 লৈকে চৰকাৰ চলালো তো সকলো এনডিএ লিডাৰশিপক আমি ধন্যবাদ দিলো আমি একেলগে চৰকাৰ চলালো ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰিবলৈ চেষ্টা কৰিলো যিমানখিনি আমাৰ প্ৰতিশ্ৰুতি আছিল এই প্ৰতিশ্ৰুতিবোৰ পূৰণ কৰিবলৈ আমি চেষ্টা কৰিলো আমাৰ যেহেতু এটা ডাঙৰ এটা কমিটমেন্ট আছিল বিটিআৰ চুক্তিটো ৰূপায়ণ কৰা বিটিআৰ চুক্তি ৰূপায়ণ কৰিবলৈ গৈ আমি অসমত বড়োসকলৰ কাৰণে আৰু এটা কাউন্সিল আমি গঠন কৰিবলৈ সক্ষম হলো বিকেডব্লিউএসি বুলি বড়ো কছাৰী ওয়েলফেয়াৰ অটোনমাস কাউন্সিল বুলি আৰু আমি আমাৰ যে বিটিআৰৰ যে বাউন্ডাৰী আছিল এই বাউন্ডাৰী এক্সপানশনৰ কথা আমি শোণিতপুৰ বিশ্বনাথৰ গহপুৰলৈকে আমি বিটিআৰৰ বাউন্ডাৰীটো মানে ইনক্লুড কৰিবলৈ পালো নতুনকৈ 81টা গাঁও আমি অন্তৰ্ভুক্ত কৰিবলৈ পালো বড়োফাৰ জন্ম দিৱসটো আমি ছাত্ৰ দিৱস হিচাপে ঘোষণা কৰিবলৈ সক্ষম হলো দিল্লীত বড়োফাৰ নামত এখন আমি ষ্টেচু প্ৰতিমূৰ্তি আমি বনাবলৈ সক্ষম হলো এখন ৰাস্তা তেখেতৰ নামত উৎসৰ্গা কৰা হল আৰু আমাৰ তামুলপুৰত এটা মেডিকেল কলেজ আমি স্থাপন কৰিবলৈ সক্ষম হলো কোকৰাঝাৰত নতুনকৈ এটা আমাৰ বিশ্ববিদ্যালয় আমি স্থাপন কৰিবলৈ সক্ষম হলো আৰু তেনেকৈ বহুত কাম কাজ আমি 2021 চনৰ পৰা 2026 চনলৈকে অসম চৰকাৰৰ অংশীদাৰ হিচাপে আমি কাম কৰিবলৈ সক্ষম হলো আমি ৰাইজক ধন্যবাদ দিছো তেখেতসকলে আমাক মৰম স্নেহ দি আশীৰ্বাদ দি 7টা এমএলএ জিকাই দিছিলে আৰু 7টা এমএলএ লৈ পেলাই আমি মানে 3টা এমপি আমাৰ বড়োলেণ্ড অঞ্চলৰ কাৰণে আনিবলৈ আমি সক্ষম হলো ৰাজ্যসভাৰ 2জন এমপি লোকসভাৰ 1জন সাংসদ আনিবলৈ সক্ষম হলো যিসকলে গৈ পেলাই দিল্লী দৰবাৰত বা ইণ্ডিয়ান পাৰ্লিমেণ্টত আমাৰ বড়োলেণ্ডবাসী ৰাইজৰ ভয়েস হিচাপে তেখেতসকলৰ অভাৱ অভিযোগ তেখেতসকলৰ আশা আকাংক্ষা মানে মাত মাতিবলৈ তেখেতসকলে দিল্লী দৰবাৰত গৈ পালে গতিকে আমি এতিয়ালৈকে আজিলৈকে আমি যিখিনি কাম কৰিবলৈ সক্ষম হলো ইয়াৰ কাৰণে ৰাইজক ধন্যবাদ দিছো যিমান আমাৰ ইণ্ডিয়া এলায়েন্স পাৰ্টনাৰ আছে তেখেতসকলক ধন্যবাদ দিছো তেখেতসকলৰ সহায় সহযোগিতা তেখেতসকলৰ মৰম চেনেহ তেখেতসকলৰ সমৰ্থনৰ কাৰণে আমি আন্তৰিক ধন্যবাদ তেখেতসকলক দিছো এতিয়াৰ পিছত আমাৰ ৰাজনৈতিক পথ কি হ'ব নহ'ব আপোনালোকক আমি কালি জনাই দিম